আবৃত্তি কৰিবলৈ লৈছোঁ ভাস্কৰ বৰুৱাদেৱৰ এটি অনুভৱ। আজি দেখিছোঁ বেলিয়েও মন মাৰি আছে। সেন্দুৰীয়া হাঁহিটো লুকাই হেৰাই গ'ল। সোণোৱালী পোহৰৰ অভাৱত ফুলবোৰেও সুগন্ধি বিলাবলৈ এৰি দিলে। বেলিয়ে বেজাৰ কৰিছে। মই সৰ্বত্ৰ শক্তিমান হৈও কিয় প্ৰেয়সীৰ মনত হাঁহি বিৰিঙাব পৰা নাই। বেলিয়ে বেজাৰ কৰিছে, মই সৰ্বত্ৰ শক্তিমান হৈও কিয় প্ৰেয়সীৰ মনত হাঁহি বিৰিঙাব পৰা নাই। কিয় আজি মই দুধুৰ মুধুৰ অৱস্থাত পৰিছোঁ। এফালে প্ৰেয়সীৰ আকুলতা, আনফালে অক্লান্ত গতিত কৰ্মৰ তাগিদা। এফালে প্ৰেয়সীৰ আকুলতা, আনফালে অক্লান্ত গতিত কৰ্মৰ তাগিদা। কোনফালে গতি কৰিম? মোৰ দৰে সকলোৰে হয়নে এনে অৱস্থা? হয়নে এজনক সময় দি আনজনৰ বিশ্বাস ভংগ হোৱাৰ অপৰাধ? যদি প্ৰেয়সী নাথাকে ৰং ক'ত ছটিয়াম? যদি কৰ্ম নাথাকে কাৰ হৃদয়ৰ প্ৰেৰণা হৈ ৰম? পৃথিৱীত একোৱেই নিখুঁত নহয়। কিয় অসম্পূৰ্ণ হোৱাৰ ভয়ে দহিছে মোৰ হৃদয়? কিয় হেৰুৱাৰ ভয়ত আঁতৰিছে প্ৰেয়সীৰ উত্তাপ? আজি মই অসহায়। সময়ক বন্ধু কৰি লৈছোঁ, কাকুতি কৰিছোঁ আৰু গ্ৰহণ নলগাই মোৰ সূক্ষ্ম গতিত।